মাঘৰ বিহু আৰু ৰাজ্যজুৰি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু ৰাতিপুৱাই সকলোৱে মেজিত জুই দি আচলতে মেজিৰ উত্তাপ লৈছে আৰু অগ্নি দেৱতাক সেৱা কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰাৰ যি বিহু ফিল্ডত উপস্থিত আছোঁ। নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে ৰাতিপুৱাই ইয়াত সকলোৱে ওলাই আহিছে, পুৰুষ মহিলা সকলোৱে ওলাই আহি ইয়াত যি মেজি জ্বলাই মেজিত যি জুই সংযোগ কৰিছে আৰু মেজি জ্বলাই ইয়াত মেজিৰ উত্তাপ লৈছে আৰু সকলো সমাজৰ যে সকলো অপায় অমংগল দূৰ হয়, সকলো যেন ভালে কুশলে থাকে, তাৰ বাবে আচলতে মেজিৰ জুই যেন সকলো ন্যাস কৰে, তাৰ বাবে এনেদৰে সকলোৱে ইয়াত মেজিৰ উত্তাপ লোৱা পৰিলক্ষিত হৈছে। ইয়াত বয়োজ্যেষ্ঠ লোকসকল আছে, ভকতসকল আহিছে আৰু এনেদৰে সকলোৱে ইয়াত যি মেজিৰ উত্তাপ লৈছে পৰিৱেশ দেখুৱাইছোঁ। ইয়াত যিহেতু নাম প্ৰসংগ ইয়াত কৰা হ'ব, ইয়াতে নাম প্ৰসংগ কৰি ইয়াত সকলোৱে ইয়াত মেজি জ্বলোৱা পৰিলক্ষিত হৈছে আৰু সকলোৱে ওলাই আহিছে, কিয়নো নিউ গোৱালপাৰা বিহু ফিল্ডত ইয়াত এটা কাৰেংঘৰৰ আৰ্হিত এটা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে আৰু এটা সুউচ্চ এটা যি মেজি নিৰ্মাণ কৰা হৈছিল আৰু ৰাতিপুৱা সকলো পুৰুষ মহিলা সকলোৱে ওলাই আহি ইয়াত এনেদৰে মেজি জ্বলাই ইয়াত পৰম্পৰা ৰক্ষা কৰি সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু অসমীয়া যি পৰম্পৰা সেয়া তেওঁলোকে সকলোৱে অক্ষুণ্ণ ৰাখিছে আৰু অসমীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি এনেদৰে সকলোৱে ওলাই আহি ইয়াত মেজিত তিল তাৰপিছত পিঠা পনা আদি ছটিয়াইছে। পিঠা পনা ছটিয়াই এনেদৰে মহিলাসকলে ঘৰৰ পৰা বনাই অনা পিঠা লাৰু তিল সকলো লৈ আহিছে আৰু এনেদৰে মেজিত জুইত এনেদৰে ছটিয়াইছে। আমি পৰিৱেশ দেখুৱাইছোঁ আৰু পৰম্পৰা ৰক্ষা কৰি এনেদৰে সকলোৱে আজি যি বিহু পালন কৰিছে পৰিৱেশ দেখুৱাইছোঁ। আৰু ইয়াত নাম প্ৰসংগ চলি আছে, নাম প্ৰসংগৰ আমি কিছু পৰিৱেশ দেখুৱাম। ৰাম ৰাম হয়, যিহেতু আজি পৰম্পৰা ৰক্ষা কৰি সকলোৱে বিহু পালন কৰিছে, ইয়াতে এতিয়া জ্বলোৱা হৈছে, কি ক'ব আজি দিনটো? মই আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী তথা গোৱালপাৰাবাসী ৰাইজক ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু লগতে মই সকলোৰে এই মেজি জুই জ্বলোৱাৰ জৰিয়তে যেন দূৰ দুৰ্গতিবিলাক সকলোৱে বেমাৰ আজাৰৰ পৰা মুক্ত হওক আৰু আমি সমাজখন যেন কল্যাণকামী হওক তাৰে কামনা কৰিছোঁ। আৰু লগতে আকৌ এবাৰ মই অসমবাসীক ভোগালী বিহুৰ ওলগ জনাইছোঁ। যিহেতু ইতিমধ্যে মেজি ইয়াত জ্বলোৱা হৈছে আৰু সকলো এনেদৰে নাম প্ৰসংগ হয়, এইটো আমাৰ প্ৰায় আমাৰ বহুত বছৰৰ পৰা এই পৰম্পৰা চলি আহিছে। আমাৰ স্থানীয় ইয়াৰে যি বয়সস্থ লোকসকল আছে, মহিলাসকল আছে, আমাৰ লগত সকলোৱে সহযোগ কৰিছে। আমাৰ যোৱা 10, 11, 12 তাৰিখে আমাৰ ভোগালী মেলা উৎসৱ পালন কৰিছিলোঁ। তাৰ পিছে আজি মেজি জ্বলাৰ কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ। অহাকালি আকৌ আমি আমাৰ স্থানীয় নামঘৰত মেজি জ্বলাই আমি ঘৰে ঘৰে নাম প্ৰসংগ অনুষ্ঠিত কৰিম। হয়, আমি পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে সকলোৱে মেজিৰ কাষে কাষে সকলো এনেদৰে নাম প্ৰসংগ গাই ইয়াত চাৰিওফালে ঘূৰা পৰিলক্ষিত হৈছে আৰু পুৰুষ মহিলা কণ যি শিশুসকলো এনেদৰে ওলাই আহিছে আৰু এই যি পৰম্পৰা সেয়া তেওঁলোকে ৰক্ষা কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে সকলোৱে মেজি এনেদৰে তেওঁলোকে জ্বলাই আচলতে সকলোৱে পৰম্পৰা ৰক্ষা কৰিছে আৰু মেজিৰ উত্তাপে যেন সকলোৰে সকলো অপায় অমংগল দূৰ হয়, তাৰ বাবে এনেদৰে কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাই গৈছে। আৰু এনেদৰে আমি নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে সকলোৱে ওলাই আহি এনেদৰে তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি এনেদৰে ৰাতিপুৱাই সকলো ওলাই আহি মেজি জ্বলাই যি বিহু উদযাপন কৰিছে। আমি পৰিৱেশ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।